My dear viewers and learners, welcome. Namaskar. Class 4 English Lesson 2 A Fun Game. ইয়াৰ আগৰ ভিডিঅ'ত 44 পেজলৈকে বুজাবলৈ চেষ্টা কৰা হৈছিল। এই ভিডিঅ'টোত আমি 45 পেজৰ পৰা ৰাখিম। এক্টিভিটিজ 15B লেটছ ৰিড। আহা আমি পঢ়োঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগেৰে চোৱা। ক্লিনিং টাইম এট হোম, মানে ঘৰ চাফা কৰাৰ সময়। ক্লিনিং টাইম এট হোম। লেটছ ক্লিন ইউৰ ৰুম টুগেডাৰ। সকলোৱে টুগেডাৰ একেলগতে কি কৰিব লাগে? ৰুমটো চাফা কৰিব লাগে। পুট ইউৰ টয়েছ বেক ইন দ্য বক্স। পুতলাবোৰ কৰি ৰাখিব লাগে বাকচত। ডোণ্ট থ্ৰ' থিংছ অন দ্য ফ্ল'ৰ। ফ্ল'ৰত একো বস্তু পেলাব নালাগে। প্লিজ হেল্প মি ফ'ল্ড দ্য ক্লথছ। কাপোৰবোৰক ভাঁজ কৰাটো সহায় কৰিব লাগে, অনুগ্ৰহ কৰি সহায় কৰা। কিপ ইউৰ বুকছ নিটলি অন দ্য চেল্ফ। এ ক্লিন ৰুম মেক্স ইউ ফিল হেপী এণ্ড হেল্পছ ইউ ফাইণ্ড থিংছ ইজিলি। আকৌ এবাৰ পঢ়ি দিছোঁ। লেটছ ক্লিন ইউৰ ৰুম টুগেডাৰ। পুট ইউৰ টয়েছ বেক ইন দ্য বক্স। ডোণ্ট থ্ৰ' থিংছ অন দ্য ফ্ল'ৰ। প্লিজ হেল্প মি ফ'ল্ড দ্য ক্লথছ। Keep your books neatly on the shelf. A clean room makes you feel happy and helps you find things easily. মানে চাফ চিকুণ ৰুম কি কৰে? আমাক কি কৰে? হেপী কৰে, আমাৰ আনন্দ লাগে, আৰু কি কৰে? বস্তু অতি সহজে আমি বিচাৰি পাব পাৰোঁ। Now, এতিয়া underline the imperative sentences from the passage according to the functions they perform and write the sentences in the boxes given below. এতিয়া imperative sentence যিবিলাক আছে এইবিলাক আমি আণ্ডাৰলাইন কৰিব লাগে, তলত আঁচ পাৰিব লাগে, আৰু সেই ফাংচন মতে, কাৰ্য মতে এইবিলাক এই ভাগত বহাব লাগে। যেনে অৰ্ডাৰ মানে যিবিলাক বাক্যে আদেশ বুজাইছে তাত অৰ্ডাৰত থাকিব লাগে। ৰিকুৱেষ্ট মানে অনুৰোধ বুজাবোৰ, ইনষ্ট্ৰাকশ্যন মানে নিৰ্দেশ দিয়া বুজিব, এডভাইচ মানে উপদেশ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আণ্ডাৰলাইন কৰি দিবা। যেনেকৈ পুট ইউৰ টয়েছ বেক ইন দ্য বক্স, এইটো কি বুজাইছে? ইনষ্ট্ৰাকশ্যন। এইটো কি হ'ব? ইনষ্ট্ৰাকশ্যনত হ'ব। পুট ইউৰ টয়েছ বেক ইন দ্য বক্স, এইটো কি হ'ব? ইনষ্ট্ৰাকশ্যন, নিৰ্দেশ দিছে যে টয়েছবিলাক বাকচত সোমাব লাগে। তো ডোণ্ট থ্ৰ' থিংছ অন দ্য ফ্ল'ৰ, এইটো হ'ব অৰ্ডাৰ, আদেশ দিছে যে ফ্ল'ৰত একো বস্তু দলিয়াব নালাগে, এইটো হ'ব অৰ্ডাৰ। তাৰপিছত প্লিজ হেল্প মি ফ'ল্ড দ্য ক্লথছ, এইটো কি হ'ব? ৰিকুৱেষ্ট হ'ব। এইটো কি হ'ব? ৰিকুৱেষ্ট, অনুৰোধ কৰিছে, যিহেতু প্লিজ দিয়া আছে, এইটো কি হ'ব? ৰিকুৱেষ্ট। কিপ ইউৰ বুকছ নিটলি অন দ্য চেল্ফ, মানে নিটলি মানে চাফ চিকুণভাৱে চেল্ফত ৰাখিব লাগে কিতাপবিলাক ধুনীয়াকৈ সজাই পৰাই। তো এইটো কি হ'ব? এইটো এটা উপদেশ, এডভাইচ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইদৰে এই চাৰ্টখনত দিয়া মতে ইয়াৰ পৰা ইম্পাৰেশ্যনবিলাক অৰ্ডাৰ, ৰিকুৱেষ্ট, ইনষ্ট্ৰাকশ্যন, এডভাইচ এইমতে ভগাই লিখিবা। 16 দিছে লেটছ ৰিড দ্য ফলোইং পেয়াৰ্ছ অফ ৱৰ্ডছ এলাউড, মানে উচ্চস্বৰে পঢ়িব লাগে। চেয়াৰ শ্বেয়াৰ, হুইচ উইচ, চেয়াৰ শ্বেয়াৰ, চেটাৰ শ্যাটাৰ, ওয়াচ ওয়াশ, ম্যাচ মাছ। 16 will say listen as your teacher reads out the following sentences. Put a tick on the appropriate word after listening to your teacher. শিক্ষকে এই বাক্যবিলাক পঢ়াই দিব, তাৰপিছত যিটো ইয়াত দুটা অপশ্যন দি আছে, এইটো কোনটো শুদ্ধ হ'ব এইটোত টিক মাৰিব লাগে, ৰাইট চিন দিব লাগে। ৰূপা এণ্ড অনুমাহী আৰ চেটাৰিং না শ্যাটাৰিং হোৱাইল ৱাকিং টু দ্য স্কুল যোৱাৰ সময়ত কি কৈছিলে? নিশ্চয় চেটাৰিং হ'ব, এইটো হ'ব। ইট ৱাজ ফান টু ৱাচ দ্য মেচ মাছ, কি হ'ব? ফান কি? মেচ চোৱাটোৱেই, কি হ'ব? প্ৰতিযোগিতা চোৱাটোৱেই। মেনি পিপল কাম টু ৱাচ দ্য কণী যুঁজ, কি কৰিব আহিছে? ৱাচ চাব আহিছে। ৱাচ মানে ধুবলৈ অহা নাই, কণী যুঁজ ৱাচ হ'ব। এভৰিৱান বিগেন টু শ্বেয়াৰ এজ দ্য মেচ বিগেন, মেচ প্ৰতিযোগিতা বিগিন হোৱাৰ আৰম্ভ হ'লে কি কৰে? মানে চিয়াৰিংহে কৰে, কি হ'ব? চিয়াৰ। অনুমাহী শ্বেয়াৰ্ড এ ষ্টৰি উইথ ৰূপা, ৰূপাৰ লগত সাধুটো কি কৰিছে? শ্বেয়াৰে কৰিছে, কি হ'ব? শ্বেয়াৰ্ড।
17 লেটছ ৰিড এলাউড দ্য ফলোইং ৱৰ্ডছ ইন দ্য বক্স বক্সত থকা শব্দবিলাক পঢ়িব লাগে ফেয়াৰ পেয়াৰ হেয়াৰ চেয়াৰ ফেয়াৰ মানে ধুনীয়া বা মেলা পেয়াৰ মানে জোৰ হেয়াৰ মানে চুলি চেয়াৰ মানে তো চেয়াৰী 17b read the following words and circle the words that has similar sound as in fair এইটো একচুৱেলি ডিপথং এই ডিপথং এইটো বুজাইছে তা ফেয়াৰ লগত কোনকেইটা মিলিব তা আমি ফেয়াৰ কোনটো মিলিব চেয়াৰ যদি মিলিব চেয়াৰ নেয়াৰটো নিমিলে ইয়াৰ নিমিলে ডেয়াৰ নিমিলে শ্বেয়াৰ আৰু কি মিলিব শ্বেয়াৰ তাৰপিছত ক্লিয়াৰ নিমিলে ৱেয়াৰ এইটো মিলিব ৱেয়াৰ পেয়াৰ এইটো মিলিব ডেয়াৰ নিমিলে হেয়াৰ হেয়াৰ মিলিব তো কি মিলিলে চেয়াৰ শ্বেয়াৰ এয়াৰ ৱেয়াৰ পেয়াৰ ডেয়াৰ হেয়াৰ তো আমি কি দেখিলোঁ এইটো কি মিলিব ফেয়াৰ লাগিব চেয়াৰ এইটো হ'ব চেয়াৰ তাৰপিছত কি হ'ব শ্বেয়াৰ এইটো হ'ব তাৰপিছত ৱেয়াৰ এইটো হ'ব পেয়াৰ পেয়াৰ হ'ব তাৰপিছত ডেয়াৰ এইটো হ'ব আৰু কি হ'ব হেয়াৰ কেইটা পালোঁ আমি 1 2 3 4 5 6টা 18 লেটছ প্ৰেক্টিছ আমি এতিয়া অভ্যাস কৰোঁ ৰিড মানে পঢ়া দ্য ফলোয়িং ৱৰ্ডছ তলত দিয়া শব্দবোৰ এলাউড উচ্চস্বৰে এণ্ড নোট দ্য চাউণ্ড চাচ এজ এম এন এন জি ইন দেম এই চাউণ্ডকেইটা এম এন আৰু এন জি এইকেইটা চাউণ্ড চাব লাগে প্ৰথমে আমি পঢ়ি লৈছোঁ আমি ৱৰ্ডকেইটা মেপ মি মাইন নেপ নি নাইন চিং কিং উইং মাইট মেইল টিম নাইট নেইল টিন ব্ৰিং ৰেং থিং এতিয়া আমি এইকেইটা এম এন এইটো চাউণ্ডত আমি ভগাই লওঁ আমি এতিয়া এম চাউণ্ডত কি পালোঁ মেপ মি মাইন মাইট মেইল টিম এন চাউণ্ডত কি পালোঁ নেপ নি নাইন নাইট নেইল টিন এইটো চাউণ্ডত কি পালোঁ চিং কিং উইং ব্ৰিং ৰেং থিং 19 ৰিডিল টাইম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে চোৱা আই হেভ এ শ্বেল মোৰ এটা শ্বেল ওপৰত শ্বেল আছে ডাট আছে বাট আই এম নট এ নাট কিন্তু মই নাট নহয় নাৰিকল বা আম নহয় ইউ কেন ক্ৰেক মি তোমালোকে মই ক্ৰেক কৰিব পাৰা বাট আই ওন্ট শাউট কিন্তু মই কোনো চিঞৰি নিচিঞৰোঁ আই চিট ইন এ বক্স হোৱাইট এণ্ড ৰাউণ্ড থাকে বক্সৰ ভিতৰত বইল অৰ ফ্ৰাই মি মোক বইলো কৰিব পাৰা ফ্ৰাই কৰিব পাৰা আই এম ৰেডি ফৰ বাইট হু আই এম নিশ্চয় ধৰিব পাৰিছোঁ কি হ'ব এগ এগ কণী মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত এটা ফান এক্টিভিটি দিছে ফ্ৰম ট্ৰাষ্ট টু আৰ্টৰ তোমালোকে কি কৰিবা বাই নাও ইউ মাষ্ট হেভ লাৰ্ণ ডেট উই কেন হেভ এ লট অফ ফান উইথ এগছ কণী ল'ব লাগিব লেট মেক এ মাছৰুম উইথ এন এগ শেল মানে কণীৰ বাকলি দি আমি কি এটা বনাব মাছৰুম এটা বনাব এই কণীটো এতিয়া কি প্ৰথম ষ্টেপটো কি কৰিব টেক দ্য ক্লিন এগ শেল ব্ৰকেন ইন আধা ভঙা এনেকৈ ক্লিন একদম চাফ চিকুণ এটা চেল ল'ব লাগিব কণীৰ বাকলি তাৰপিছত কি কৰিলে 2 নম্বৰ ষ্টেপটো হ'ল পেইণ্ট ইট এণ্ড লেট দ্য কালাৰ ড্ৰাই তাৰপিছত এইটো পেইণ্ট কৰি দিব কালাৰ কৰিব লাগিব তাৰপিছত 3 নম্বৰ ষ্টেপ ডেক'ৰেট দ্য এগ শেল উইথ হোৱাইট ডটছ তাৰপিছত হোৱাইট ডট দিব লাগিব বনাব লাগিব 4 নম্বৰত হ'ল মেক দ্য মাছৰুম ষ্টেপ উইথ এ বাম্বু ষ্টিক অৰ এ পেপাৰ ৰোল বা এটা বাম্বু বাঁহেৰে দি ইয়াত এটা ষ্টিকটো বনাব লাগিব ফিক্স দ্য কালাৰ্ড এগ শেল টু দ্য ষ্টিম উইথ গ্লু এণ্ড লেট ইট ড্ৰাই তাৰপিছত এইদৰে আঠা দি লগাই দিব লাগিব তাৰপিছত শুকাব দিব লাগিব সেইটো কি হৈ গ'ল এটা মাছৰুম তোমালোকে ঘৰত কৰি চাবাচোন থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড থেংক ইউ ছ' মাছ